মৰিগাঁও বাতৰিৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানত তথা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এক বিশেষ এগৰাকী ব্যক্তি উপস্থিত আছে, যিগৰাকী ব্যক্তিয়ে অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ সামাজিক দায়বদ্ধতাৰে সমাজত কাম কৰি আহিছে। সেইগৰাকী জোনমণি বাইদেউ আমাৰ মাজত উপস্থিত আছে আৰু জোনমণি বাইদেউৰ পৰা আমি জানিব বিচাৰিম সামাজিক কামৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কথা আমি জানিব বিচাৰিম, কেনেধৰণে তেখেতে এই ক্ষেত্ৰত সমাজৰ কাম আগবঢ়াই নিছে সেই ক্ষেত্ৰত আমি তেখেতৰ পৰা জানিব বিচাৰিম। তাৰ প্ৰথমে মই তেখেতৰ চিনাকিটো দৰ্শকসকলক দিব বিচাৰিছোঁ। নমস্কাৰ, মই জোনমণি দেউৰী, গুৱাহাটীত থাকোঁ আৰু মোৰ হাজবেণ্ডৰ ঘৰ শদিয়া আৰু মই সাতভনীৰ ফাউণ্ডেশ্যনৰ সম্পাদিকাৰ দায়িত্বত আছোঁ বৰ্তমান। ধন্যবাদ। কিন্তু দেখা পোৱা যায় যে সাধাৰণতে আপুনি যি সামাজিক সংগঠনসমূহৰ লগত জড়িত হৈ আছে আৰু সামাজিক দায়বদ্ধতাই সমাজৰ প্ৰতি মুহূৰ্তত কাম কৰি গৈ আছে আৰু যোৱাকালিও তাৰ ব্যতিক্ৰম নহয়, যোৱাকালিও আপুনি এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছে, কি ক'ব ক্ষেত্ৰত? তাৰমানে কি এইটো কৰি আছোঁ কিহৰ কাৰণে যে মই আৰ্তজনক সদায় সহায় কৰি ভাল পাওঁ আৰু বহুত বছৰৰ আগৰ পৰাই মই কৰি আহিছোঁ। তাৰ মাজতো কেতিয়াবা আমাৰ কিছু ক্ষেত্ৰত অলপমান প্ৰব্লেম হোৱাৰ কাৰণে আমি এটা মানে সকলোৰে সহায়ৰ কাৰণে সাতভনী ফাউণ্ডেশ্যন বুলি এটা আমাৰ আছে সংগঠন, তেওঁৰ জৰিয়তে আমি বিভিন্ন প্ৰান্তত অসমৰ ব্লাডৰ ক্ষেত্ৰতে হওক বা আৰ্ট পেচেণ্টসকলৰ ক্ষেত্ৰতে হওক সদায় সহায় কৰি আছোঁ আৰু নীৰৱে কৰি আহিছোঁ আৰু ভৱিষ্যতত অনাগত দিনবোৰতো কৰি যাম বুলি ভাবিছোঁ। কিন্তু দেখা যায় যে আপুনি প্ৰথমে এগৰাকী গৃহিণী, কিন্তু গৃহিণী এগৰাকী হোৱাৰ পিছতো আপুনি সমাজৰ কাম ইমান নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈ আছে, সামাজিক দায়বদ্ধতাৰে কাম কৰি গৈ আছে, কেনেধৰণে সম্ভৱ হৈছে ক্ষেত্ৰত? নিজৰ যদি মনত দৃঢ়তা আৰু একান্ত বিশ্বাস থাকে, আত্মবিশ্বাস থাকে, তেতিয়া যিকোনো পৰিস্থিতিতে মহিলা এগৰাকী কৰিব নোৱাৰা কাম একো নাই আৰু গোটেইখিনি সমানে আপুনি কৰি যাব পাৰে নিজৰ যদি বিশ্বাস নিজৰ ওপৰত থাকে। আৰু প্ৰথমতে নিজক ভাল পাব লাগে আৰু নিজৰ ভাল লগা কামবিলাক কৰি যাব লাগে। তাত আপুনি সমাজৰ হওক বা যিকোনো ক্ষেত্ৰতে আপুনি ওলাই আহক। আৰু আজি মই এইটো কোৱা নাই যে আমাৰ মহিলাখিনি কৰিব নোৱাৰা কোনো কথাই নাই, তেওঁ খালি আত্মবিশ্বাসটো ৰাখিব লাগে আৰু নিজৰ ওপৰত। দেখা যায় যে আপুনি গৃহিণী, এটা পৰিয়াল আছে, আপোনাৰ হাজবেণ্ড আছে, আপোনাৰ ল'ৰা ছোৱালী আছে, কিন্তু এই ক্ষেত্ৰত আপোনাৰ সামাজিকভাৱে যেনেধৰণে আগবাঢ়ি আহে ঘৰখনে কেনেধৰণে আপোনাৰ আগবাঢ়ি দিয়ে? এইখিনি ক্ষেত্ৰত মোৰ স্বামী তেখেতক সম্পূৰ্ণ সহযোগিতা কৰে আৰু মোৰ ছোৱালীজনী তাইও মোৰ দৰেই মানে তাইও আৰ্তজনক সহায় কৰি খুব ভাল পায় আৰু এইটো কাৰণে কৰিছো যাতে আজিকালি মানুহবিলাক ব্যতিক্ৰম হৈ গৈছে, অকল নিজৰ কথাটো ভাবে, যাতে নৱপ্ৰজন্মৰ এটা মেছেজ যাওক যে সকলো ওলাই আহক। আজি ময়ো ওলাইছো, আজি মোক দেখি আৰু 10জন ওলাই আহক। এয়ে আমাৰ একক প্ৰচেষ্টা সদায় থাকিব। আপুনি জোনমণি দেউৰী বাইদেউৰ কথা শুনিলে, কিন্তু এই জোনমণি বাইদেৱে ঘৰতে বহি নাথাকি বিভিন্ন সময়ত বিভিন্ন সমাজৰ কামত তেখেতে নিজকে আত্মনিয়োগ কৰিছে। আৰু এটা কথা ক'বই লাগিব যে অসমৰ যিসমূহ চিকিৎসালয় আছে, চিকিৎসালয়ত যিসমূহ ৰোগীক ৰক্তৰ প্ৰয়োজন হয়, তেজৰ প্ৰয়োজন হয়, তেতিয়াহ'লে এই বাইদেৱে সেই ব্যক্তিসকলক সহায় কৰে। বাইদেৱে যিসমূহ বেচৰকাৰী সংগঠনৰ লগত জড়িত সেই সংগঠনসমূহৰ জৰিয়তে বাইদেৱে তেখেতসকলক ৰক্তদান কৰি আহিছে আৰু এই ক্ষেত্ৰত এতিয়ালৈ বহু ব্যক্তিক আপুনি ৰক্তদান কৰি আহিছে, নহয়? ৰক্তদান কৰি আহিছো আৰু বহুত ৰক্তদাতাক মই যোৱা বছৰ 35+ মই ৰক্তদাতাক উলিয়াই আহিছো আৰু তেওঁলোকক মই লগ পোৱা নাই, কিন্তু ফোনেৰে তেওঁলোকক যিখিনি মই কথা কওঁ যে আজি তুমি ৰক্তদান কৰা আৰু তোমাক আনে সহায় কৰিব। আৰু ৰক্তদানটো খুব মানে চেনচিটিভ বস্তু হৈছে আৰু আগতে ৰক্তদানৰ সজাগতাটো খুব কম আছিল, কিন্তু বৰ্তমান ৰক্তদানৰ ওপৰত বহুত আলোচনা চক্ৰ হোৱা নাই যদিও, কিন্তু অনাগত দিনবিলাক এইবিলাক কৰাৰ কাৰণে আমি চেষ্টা কৰিম, কাৰণ ৰক্তদানটো খুব জৰুৰী হৈ গৈছে। আৰু বাহিৰৰ ফালে আমাৰ ৰক্তদানৰ কাৰণে বহুত ওলাই আহে, কিন্তু আমাৰ অসমত কিয় ওলাই নাহে এইটো ক'ব নোৱাৰো। কিন্তু যিকেইজন সক্ৰিয় ৰক্তদাতাই সদায় দি আছে, এতিয়া আমাৰ সাতভনী ফাউণ্ডেশ্যনৰ সভাপতি বুবু অসম ডাঙৰে তেওঁ কভিডৰ আগৰ পৰাই ৰক্তদান কৰি আহিছে আৰু বৰ্তমানো কৰি আছে। তেওঁ প্ৰত্যেক 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰে। তাৰ পিছতো বহুত সংখ্যক লোকে এতিয়াও ৰক্তদান কৰিব ভয় কৰে, কিন্তু কিয় ভয় কৰে এই কথাটো আমি ধৰিব পৰা নাই। হয়, কিয় ভয় কৰে এইটো এটা বহুত চিন্তনীয় বিষয় হয়। আৰু মোৰ চিন্তাধাৰা ৰক্তদানৰ ওপৰত বহুত আলোচনা কৰিব লাগে, কুইজ কম্পিটিশ্যন যেনেকৈ ডিবেট বিলাক কৰে, ৰক্তদানৰ ওপৰত বাটৰ নাট হওক, কুইজ কম্পিটিশ্যন, এইবিলাক বিভিন্ন প্ৰকাৰে আমি সজাগতাৰ কাৰণে বহুত কৰিব লাগে। আৰু এইখিনি চৰকাৰে যদি আমি চৰকাৰ সজাতি দল যাই কিনে চৰকাৰক ধৰিব বিচাৰো ৰক্তদানৰ ওপৰত আপোনালোকে কিবা পদক্ষেপ লওক, তেতিয়া হয়তো নিশ্চয় কৰিব। যেনেকে আজি যক্ষ্মাৰ কাৰণে কৰি আছে, কেঞ্চাৰৰ কাৰণে কৰি আছে, যিকোনো ক্ষেত্ৰতে চবখিনি কৰি আছে। সেইকাৰণে আমাৰ চৰকাৰলৈ এটাই মানে ৰক্তদানৰ ওপৰত মানে আৰু সজাগতা সৃষ্টিৰ কাৰণে আলোড়ন সৃষ্টি হওক, যাতে কোনো ৰোগী মানে ৰক্তৰ অভাৱত মৃত্যুমুখত পৰিবলগীয়া নহয় আৰু
আৰু এতিয়াও বহুত সজাগতাৰ প্ৰয়োজন হৈ আছে আৰু এতিয়া মই এইখিনি কথা এটা কথাই ক'বলগীয়া হৈছে যে আমাৰ কিছু সংখ্যক মানে বিশেষকৈ কিছু সংখ্যক মহিলা আছে আমাৰ যেনেকে অৰ্ধনগ্ন হয় ৰিলছ বনায় বা ৰিলছ বিলাক শ্বেয়াৰ কৰে কিন্তু ৰক্তদানৰ ক্ষেত্ৰত আমি যেতিয়া এটা পোষ্ট দিওঁ বা আৰ্তজনৰ কাৰণে এটা বিশেষ পোষ্ট দিওঁ সেই পোষ্টটো শ্বেয়াৰ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰে কিয় কাৰণে কৰে আজি তেওঁলোকৰ যেতিয়া ৰক্তৰ প্ৰয়োজন হয় তেতিয়া আমাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনক ফোন কৰে বা আমাৰ সাধনী ফাউণ্ডেশ্যনলৈ বহুত ৰিকোয়াৰমেণ্ট আহে কিন্তু ৰক্তটো পোৱাৰ পিছত তেওঁলোকে কেতিয়াও আমাক এটা ধন্যবাদ শব্দটো ক'ব নালাগে কিন্তু ৰক্তদাতা যেন সুকৌশলে ঘৰলৈ গৈ পেলাই এটা খবৰ ল'ব লাগে কাৰণ তেওঁৰ কাৰণে এজন নিস্বাৰ্থভাৱে অচিনাকি ৰক্তদাতা এজন ওলাই আহিছে আমাৰ অনুগ্ৰহত যে অনুৰোধ কৰিছো যে অমুক পেচেণ্টজন অমুক হস্পিটেলত ছটফটাই আছে আপুনি আহক ৰক্তদান তেওঁ নিজে আহে কিন্তু পেচেণ্টখিনিৰো মানে অভিভাৱকৰো দায়িত্ব যে ৰক্তদাতাজন সুকমে ঘৰ গৈ পালেনে নাই খবৰ এটা ল'ব লাগে নিশ্চয় কাৰণ মানৱীয়তা এতিয়াও হেৰাই যোৱা নাই আৰু নিজৰ ক্ষেত্ৰত যদি চবেই কৰিব পাৰে আনৰ ক্ষেত্ৰতো অলপমান হেৰি কৰিব পাৰে আৰু এইটোও পাইছো কিছুমান ৰক্তদাতা আমি ফোন কৰি মাতাৰ পিছত গোটেইখিনি হৈ গ'ল ৰক্তদাতাজন আহি ৰখি থাকে যেতিয়া মানে ৰক্তটো নালাগে ন তেতিয়া তেওঁ পেচেণ্টৰ অভিভাৱকে ৰক্তদাতাজনক ফোন কৰিব লাগে যে আমাক ৰক্তটো নালাগে কিন্তু সেইখিনি ক্ষেত্ৰতো মই বহুতখিনি মানে আমাৰ ৰক্তদাতা সেনেকে কিছুমান ৰক্তদাতা প্ৰথমবাৰ দিব আহে নেক্সট বাৰ এনেকুৱা কিবা চিটুৱেশ্যন পালে তেওঁলোকে দিব নাহে এনেকে বহুত ৰক্তদাতা আমাৰ মানে গ্ৰুপৰ পৰা এইটো কমিউনিকেটটো কম কাৰণ কিয় এতিয়া লাষ্ট মোৰ আজি কেইদিনমান অলপমান দিনৰ আগতে মোৰ খুব গা বেয়া আছিলে মই জাৰ্ণি কৰি আহিছিলো এজনৰ ৰক্ত মানে লাগে আৰু তেখেতক প্ৰাইভেট হস্পিটেল মই বিবৰৰ লগত গোটেইখিনি কথা পাতিলো আমাৰ এজন বাইদেউ এজনী আছে প্ৰতিভা ৰাণী চালৈ বুলি তেখেতে নাৰ্ছিং ছেকশ্যনত কৰে তাতে তেখেতে যেনে বিভিন্ন সময়ত বিভিন্ন মানে কেঞ্চাৰ ৰোগী আমি ৰিকুৱাৰমেণ্ট পঠালে তেওঁ সহায় কৰি আহিছে মই ব্লাডটো এৰেঞ্জ কৰাৰ পিছতো যেতিয়া যাক লাগে তেখেতক ফোন কৰিলো তেখেতে ফোন ৰিচিভ নকৰিলে সেইটো কথা গ'ল তাৰপিছত তাৰ এসপ্তাহ পিছত তেওঁ আকৌ মোক ফোন কৰিছে যে মোক ব্লাডটো লাগে তেতিয়া মই কৈছো মেম আপুনি যেতিয়া আমি ব্লাডটো মেনেজ কৰিছিলো তেতিয়া আপুনি আমাক লাগে বুলিও নকলে মেছেজ দিয়াৰ পিছত আপুনি ৰিপ্লাই দিছিল কাৰণ আমি এটা কথা পাতো ন কাৰণ বিবৰা ডক্টৰৰ লগত আমাৰ এটা ভাল সম্পৰ্ক আছে আমাৰ জিএমচিৰ ব্লাড বেংকৰ ডক্টৰৰ লগত ভাল মেডিকেল অফিচাৰ দীপাংকৰ বৰুৱা ছাৰে ৰাতিও ফোন কৰিলে আমাক ব্লাডৰ কাৰণে তেওঁলোকে হেৰি কৰিলে সাধনী ফাউণ্ডেশ্যনৰ ফালৰ পৰা সেইখিনি ক্ষেত্ৰত আমি যদি এনেকুৱা এটা ৰেছপন্স পাওঁ সেইখিনি হ'ল যাক লাগে তেওঁলোকে যদি আমাক নজনে যে ব্লাডটো নালাগে আজি তেতিয়া আমাৰ কেনেকুৱা আমি এইটো কথা ক'ব লাগিব ন কাৰণ আমি তেওঁৰ কাৰণে হেৰি কৰিছো আৰু এইখিনি সকলোৱে মানে চিন্তা কৰি কেনে কথাখিনিবিলাক ক'ব লাগে কাৰণ মানুহৰ কথাৰ অলপমান ভেলু থাকিব লাগে হয় নে নহয় আৰু এতিয়া ধৰক ৰক্তদানটো এনেকুৱা বস্তু যে তেজ খোৱা মানুহতকৈ তেজ দিয়া মানুহৰ মূল্য যথেষ্টই বেছি কাৰণ এতিয়া কিছু ক্ষেত্ৰত মই দেখিছো আমাৰ সমাজখনত ধৰক বহুত মানুহ বিয়া সভা মানে মাতি কেনে হেৰি খুৱায় আপোনাৰ মানে পাৰ্টি দিয়ে তেওঁলোকে বহুত ডাঙৰ পাৰ্টি এৰেঞ্জ কৰে কিন্তু তেওঁলোকে যেতিয়া এজন অচিনাকি স্বেচ্ছাসেৱী সংগঠনক যেতিয়া মানে ৰক্তৰ কাৰণে ৰিকুৱেষ্ট 1 ইউনিট ব্লাডৰ কাৰণে তেওঁলোকে ফোন কল কৰি আমাক ফোন কৰি তেওঁলোকে কয় আমি যদি দিব নোৱাৰো তেতিয়া গালিও পাৰে কেতিয়াবা সফলো হৈছো কেতিয়াবা বিফলো হৈছো এইটো নহয় যে আমি সফল হৈছো কিন্তু অনাগত দিনত ৰক্তৰ ওপৰত বহুত মানে পৰ্যালোচনা কৰিব আলোচনা কৰিব লগা হৈ আছে এটা কথা আপুনি গুৰুত্বপূৰ্ণ কথা এটা কৈছিলে যে তেজ খোৱা মানুহতকৈ তেজ দান কৰা মানুহ যথেষ্ট শ্ৰেষ্ঠ সেইটো আমি সকলোৱে জানো যে তেজ খোৱা মানুহতকৈ তেজ দিওঁতাজন সকলোতকৈ ওপৰত সমাজৰ একেবাৰে উদ্ধত থকা বুলি আমি ক'ব পাৰোঁ কিন্তু আচলতে তেজ খোৱা মানুহ কোনসকলক আপুনি ক'ব বিচাৰে কোনসকলক ক'ব বিচাৰিছে তেজ খোৱা মানুহ এইখিনিকে ক'ব বিচাৰিছো যে একাংশ মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কিবা এটা সহায় কৰিবলৈ যোৱাৰ আগত তেওঁলোকৰ পৰা মুনাফা লৈহে মানে কামটো কৰি দিয়ে কিন্তু আৰু একাংশই কি কৰে নিস্বাৰ্থভাৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনিক সহায় কৰে সেইখিনিয়ে আপোনাৰ মূল্য যথেষ্ট বেছি এতিয়া মুনাফা লোৱা মানুহজনৰ মূল্য বেছি নে আপোনাৰ যিখিনি নিস্বাৰ্থ মানুহে সহায় কৰে সেইখিনি মূল্য বেছি সেইটোৱে আমাৰ শ্লোগান হয় যে তেজ খোৱা মানুহতকৈ তেজ দিয়া মানুহৰ মূল্যই যথেষ্টই বেছি হয় ধন্যবাদ আৰু ৰাইজে এটা কথা বুজি পালে আৰু আমি আপোনালোকৰ দৰ্শকসকলকো সদায় অনুৰোধ জনাম এটা কথা মনত ৰাখিব তেজ খোৱা মানুহতকৈ তেজ দিয়া মানুহজন যথেষ্ট শ্ৰেষ্ঠ আৰু সদায় আপোনালোকে তেজ দান কৰাৰ ক্ষেত্ৰত আগভাগ লওক আৰু এই যি বেচৰকাৰী সংগঠনসমূহ আছে সেই সংগঠনৰ জৰিয়তেও আপোনালোকে ৰক্তদান কৰিব পাৰিব আৰু হস্পিটেলত যিসমূহ লোকে কেতিয়াবা যদি আপোনালোকক ৰক্ত বিচাৰে তেতিয়াহ'লে আপোনালোকে তেনেধৰণে সহায় কৰিব পাৰিব আৰু বাইদেউ আৰু এটা কথা সুধিব বিচাৰিম যে বৰ্তমান সময়ত দেখা যায় এখন শিক্ষিত সমাজ
ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্ব এখন শিক্ষিত সমাজৰ যি বিজ্ঞানৰ যুগ, কিন্তু এই মুহূৰ্তত দেখা যায় যে বহু ক্ষেত্ৰত আমি সজাগতা অনুষ্ঠান কিছুমান আয়োজন কৰিব লগা হয়, মানুহক সজাগতা কৰিব লগা হয়। কিয় হৈছে এইটো কাৰণে হৈছে যে কাৰণ তেওঁলোকে বিপদ অহাৰ আগতে তেওঁলোকে সজাগ নহয়, বিপদ অহাৰ পিছতে সজাগ হয় যে মোৰ আজি এইটো। কাৰণ কিয়, যেনেকে মানুহ এজনে গাড়ীখন কিনিলে ইঞ্চুৰেঞ্চটো আজিকালি লগতে কৰিলে, ঠিক তেনেকৈ মানুহৰ জীৱনৰো মানে কোনো ঠিকনা নাই। সেইকাৰণে হেল্থ ইঞ্চুৰেঞ্চ কৰিবলৈ আজিকালি বিভিন্ন প্ৰকাৰৰ ধৰকচোন মেডিকেল স্কিম বিলাকো আছে। যেনেকে আমাৰ শংকৰদেৱ নেত্ৰালয় আমি যোৱা 20 তাৰিখে কেম্প কৰিছো মছলপুৰত, তাতে আমাৰ 80+ ৰোগী মানে চেকআপ কৰা হৈছে। তাৰে আপোনাৰ 23 জন কেটাৰেক্ট অপাৰেশ্যন হৈছে, অপাৰেশ্যনৰ কাৰণে চিনাক্তকৰণ হৈছে চান্দিৰ পৰা। আৰু আপোনাৰ তেওঁলোকক আমি 4 তাৰিখে আমাৰ নেত্ৰালয় গাড়ীৰে লৈ আনিব আৰু 5 তাৰিখে তেওঁলোকক আকৌ ৰিটাৰ্ণ কৰিব, সম্পূৰ্ণ বিনামূলীয়া হয়। তাৰ পিছতো আমাৰ মানুহখিনি সজাগ নহয় কিয় বাৰু, এইটো এটা বহুত চিন্তনীয় বিষয়। আৰু আপোনাৰ সেইদিনাখন আমাৰ কেঞ্চাৰ সজাগতাও হৈছে একেটা শিবিৰতে, আপোনাৰ 69 আমাৰ চেকআপ কৰা হৈছে সেইদিনাখন। আৰু সজাগতা এইটো কাৰণে জৰুৰী হয় যে কাৰণ কিয়, তেতিয়া মানুহবিলাকে জানি থাকে। আৰু আজিকালিতো আপোনাৰ চব মিডিয়াৰ ছচিয়েল মিডিয়াৰ যুগ হয়, ইউটিউবত যিকোনো আপোনাৰ বেমাৰৰ বিষয়ে কি কৰিলে আপোনাৰ ভালকৈ থাকিব পৰা যায় সেইখিনিও সকলোৱে মানে যদি নীতি নিয়মৰ মাজেৰে নিজক যদি সুস্থ কৰি ৰাখিব বিচাৰে সকলোৱে পাৰে। আৰু এতিয়া আমাৰ যোৱাকালি আমাৰ আহতগুৰি মৰিগাঁও আহতগুৰি তাতে আপোনাৰ যক্ষ্মা শিবিৰ হৈছে, তাতেও আমাৰ 50+ ৰোগী মানে চেকআপ কৰা হৈছে। তাৰে কেইজনমান পজিটিভ ওলাইছে, তেওঁলোকৰ যিখিনি সাধাৰণ কৰিব লগাখিনি কালি কৰা হৈছে, বাকী তেওঁলোকক পজিটিভ হিচাপে চিনাক্ত কৰি তাৰ ট্ৰিটমেণ্টটো আৰম্ভ কৰা হ'ব। আৰু আজি এইখিনি ক্ষেত্ৰত চৰকাৰে বহুত পদক্ষেপ লৈছে যে বিভিন্ন প্ৰকাৰে আপোনাৰ ধৰক কেঞ্চাৰৰ ক্ষেত্ৰতে হওক বা যক্ষ্মা হাৰিব দেশ জিকিব, তাৰপিছত আপোনাৰ চকুৰ ক্ষেত্ৰতে বহুত সজাগতা কৰিছে। তাৰ পিছতো আমাৰ মানুহখিনি কি কৰে, তেওঁলোকে আপোনাৰ ধৰক কম্পিটিটৰ যুগ হয় আজিকালি, নিজৰ ড্ৰেছ পাতিত খুব গুৰুত্ব দিয়ে, কিন্তু কিবা কিবি হলে তেওঁৰ বেমাৰ আজাৰ হলে অলপ হলে মানে মেডিচিন আনি খাই থাকিব বহুতখিনি এতিয়াও। আৰু বিশেষকৈ এইখিনি হাম্পাৰ হৈছে আপোনাৰ ভিতৰুৱা জেগাখিনি। সেইটো কাৰণে আমাৰ সাতভনী ফাউণ্ডেশ্যনৰ ফালৰ পৰা মানে আমি পদক্ষেপ লৈছো আৰু আমাৰ ভৱিষ্যত পৰিকল্পনাও হয় যে ভিতৰুৱা জেগাবিলাকক আমি সজাগতা শিবিৰ কৰিবলৈ, চকুৰে হওক বা যক্ষ্মাৰে হওক বা কেঞ্চাৰে হওক বা স্বাস্থ্য শিবিৰ বিলাক কৰিব লাগিব। তেতিয়া ধৰক মানুহখিনি কিছুমান মানুহ হয়তো যাতায়াতৰ সুবিধাৰ কাৰণে আহিব নোৱাৰে, কিন্তু সেইখিনি মানুহ যদি আমি ভিতৰৰ জেগাবিলাক চিনাক্তকৰণ কৰি কেনে তেওঁলোকক যদি শিবিৰটো পাতা হয়, তেওঁলোকৰ সেনেকেও কিছুমান আপোনাৰ নিৰাময় হয় আৰু ইয়াৰ সজাগতাও হয়। আৰু আপোনাৰ মুখৰ পৰা বহু কথাই জানিব পাৰিলো, কিন্তু এতিয়া শেষত এটা প্ৰশ্ন কৰি আমি অনুষ্ঠান আজি সামৰণি মাৰিম। আপোনালোকে পৰৱৰ্তী পদক্ষেপ কি লৈছে আৰু কেনেধৰণে আগবাঢ়ি যোৱা চিন্তা কৰিছে? আমাৰ সাতভনী ফাউণ্ডেশ্যনৰ পৰৱৰ্তী পদক্ষেপ এইটোৱে যে আৰ্তজনক আমি নিস্বাৰ্থভাৱে সদায় সহায় কৰি যাম, যিকোনো প্ৰকাৰে হওক, কেঞ্চাৰ ৰোগীয়ে হওক বা যিকোনো মানে ধৰক কোনোবা দুৰ্ঘটনাগ্ৰস্ত হয়, ভৰি যদি ধৰক এক্সিডেণ্ট হয়, ভৰি কটা হৈছে, তেওঁলোকৰ ভৰি লগোৱাৰ ব্যৱস্থা কৰি দিম, বা হুইল চেয়াৰৰ ক্ষেত্ৰত হওক বা ট্ৰাইচাইকেলৰ ক্ষেত্ৰতে হওক। আমাৰ এতিয়া হুইল চেয়াৰৰ ৰিকুৱাৰমেণ্ট 30খনমান আছে, অলৰেডি তেওঁলোকৰ নামখিনি চেণ্ড কৰা হৈছে, কিন্তু কেতিয়া হয় প্ৰগ্ৰেমটো এতিয়াও ফিক্স হোৱা নাই। ফিক্স হলে আমাৰ পেজৰ জৰিয়তে জনোৱা হ'ব। আৰু আৰ্তজনক সদায় সহায় কৰিয়েই যাব সাতভনী ফাউণ্ডেশ্যনৰ। ধৰক ব্লাডৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কৰিছো সাতভনী ফাউণ্ডেশ্যনে, আমাৰ সভাপতি ডাঙৰীয়াই বহুত আগৰ পৰাই কৰি আহিছে আৰু তেখেতে সক্ৰিয় ৰক্তদাতা হয়, প্ৰতি 3 মাহৰ মূৰে মূৰে দিয়ে। আৰু এটা কথাই ক'ব লাগিব যে ৰক্তদান কৰি কোনো নমৰে, আৰু 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত যিকোনো সুস্থ সবল মানুহ এজনে ৰক্তদান কৰিব পাৰে। আৰু ৰক্তদান কৰাৰ বিনিময়ত তেওঁৰ প্ৰেছাৰ ধৰক চুগাৰ আৰু কেঞ্চাৰ বিভিন্ন মানে উপশম পায়। আৰু আপোনাৰ কি হয়, ৰক্তদান কৰাৰ লগে লগে আপোনাৰ ব্লাডটো পুৰা ৰিফাইন হৈ যায়। সেইটো কাৰণে ৰক্তদান প্ৰতি 3 মাহৰ মূৰে মূৰে কৰিব লাগে। আৰু ধন্যবাদ। আজি যথেষ্ট সময় আপুনি আমাৰ লগত সময় দিলে, আমাৰ ষ্টুডিঅ'ত আহি বিভিন্ন কথা ক'লে আৰু সৰ্বসাধাৰণ ৰাইজকো বুজাই দিলে যে তেজ দিলে কি হয় বা তেজটো কিয় ৰক্তদান কৰিব লাগে, ৰক্তদান কৰিলে সমাজত কেনেধৰণৰ উন্নতি সাধন হয়, এই বিষয়ে আমাৰ দৰ্শকসকলক বুজাই দিলে। আৰু এইখিনি কৰাৰ বাবে বুজাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ আপোনাৰ লগত লগ হ'ম আৰু আপোনাৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আজিলৈ অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।